বাথু ধৰ্ম আৰু বড়ো জনগোষ্ঠীৰ লোকসকলৰ এই বাথু ধৰ্ম আচলতে কি আৰু ইয়াৰ মহত্ব কি আছে আৰু অসম চৰকাৰে ইয়াক কেনেদৰে স্বীকৃতি প্ৰদান কৰিছে তাৰ বিষয়ে কিছু আভাস আপোনালোকৰ মাজত দাঙি ধৰিম বুলি আহিছোঁ। আৰু বড়ো জনগোষ্ঠীৰ লোকসকলে বাথু ধৰ্ম যদিও ধৰ্মীয় কলম কদত বাথু ধৰ্ম স্বীকৃতি পোৱা নাই, ইতিমধ্যে অসম চৰকাৰে 2020 চনৰ 28 জানুৱাৰী তাৰিখে বাথু ধৰ্মক স্বীকৃতি হিচাপে 28 জানুৱাৰী তাৰিখটো সামূহিক বন্ধ ঘোষণা কৰিছে, ৰাজ্যিক ছুটি হিচাপে ঘোষণা কৰিছে। আৰু এই বাথু পূজা বড়ো জনগোষ্ঠীসকলৰ এক কৃষ্টিৰ অবিচ্ছেদ্য অংগ। আৰু এই বাথু পূজা মূলতঃ বড়ো জনগোষ্ঠীৰ লোকসকলে এডাল চিজু গছ পোক মোৱাকৈ ৰোপণ কৰি তাৰ তলত ধূপ ধূনা দীপ বন্তিৰে পূজা অৰ্চনা কৰে। আৰু তেওঁলোকে এই যি পূজা অৰ্চনা কৰাৰ আৰজ বুলি কয়, যা প্ৰাৰ্থনা। আৰু এই বাথু পঞ্চতত্ত্ব অগ্নি, জল, বায়ু, আকাশ এই পঞ্চতত্ত্বক লৈ তেওঁলোকে পূজা অৰ্চনা কৰে। আৰু বা মানে হৈছে পঞ্চভূত, থু মানে হৈছে গড বা ঈশ্বৰ, যাক আমি ভগৱান বুলি কওঁ। আৰু মূলতঃ তেওঁলোকে এই চিজু গছৰ জৰিয়তে শিৱক আৰাধনা কৰে বুলি বিভিন্ন সময়ত তেওঁলোকে কৈ আহিছে। আৰু চিজু গছক তেওঁলোকে পবিত্ৰ গছ হিচাপে লৈ তাৰ তলত পূজা অৰ্চনা কৰে। আৰু মূলতে বাথু পূজা এটা খোলা স্থান, যাক তেওঁলোকে থান হিচাপে নামাকৰণ কৰে। আৰু এতিয়া হয়তো মন্দিৰ বিভিন্ন ঠাইত গঢ়ি উঠিছে, কিন্তু তাৰ ওচৰতে এটা খোলা স্থানত তেওঁলোকে এই চিজু গছ ৰোপণ কৰি পূজা অৰ্চনা কৰে। আৰু পুৰুষ মহিলা উভয়ে এই বাথু পূজাত অংশগ্ৰহণ কৰি ভগৱানক প্ৰাৰ্থনা কৰে। আৰু এই বাথু পূজা বড়ো জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। ইয়াৰ বড়ো জনগোষ্ঠীসকলৰ এক আৱেগ ইয়াত জড়িত হৈ আছে। সকলৰ এই ধৰ্মীয় যে স্বীকৃতি ৰাজ্য চৰকাৰে প্ৰদান কৰিছে, তাৰ ফলত ৰাজ্যখনত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ ধৰ্মই অন্য এক মাত্ৰা লাভ কৰিব। অদূৰ ভৱিষ্যতে হয়তো ৰাজ্য চৰকাৰখনে অসমত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ ধৰ্মক এনেদৰে স্বীকৃতি প্ৰদান কৰিব। আৰু বাথু ধৰ্মৰ জৰিয়তে বড়ো জনগোষ্ঠীৰ লোকসকলক এটা দিনৰ বাবে একত্ৰিত কৰাৰ এই প্ৰয়াস চৰকাৰখনক সকলোৱে আদৰণি জনাইছে। আৰু এই বাথু ধৰ্মৰ জৰিয়তে বড়ো জনগোষ্ঠীৰ লোকসকলৰ কৃষ্টি সংস্কৃতি ঐতিহ্যৰ এক নিদৰ্শন দাঙি ধৰে জনগোষ্ঠীটোৰ লোকসকলে। লগতে 28 জানুৱাৰী তাৰিখটোত বড়ো জনগোষ্ঠীৰ লোকসকলে বাথু পূজাৰ পিছত বিভিন্ন কৃষ্টি সংস্কৃতি খেল ধূলা আদিও আয়োজন কৰে।